নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দিছে এটা ভাল খবৰ। হয়, চৰকাৰী কৰ্মচাৰীসকলে প্ৰমোশ্যনেই হওক বা আন কিবা কাৰণত যদি নতুন চাকৰিৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে বিভাগীয় এনঅ'চিৰ প্ৰয়োজন হৈছিল। সেয়েহে এই প্ৰক্ৰিয়াটো মসৃণ আৰু হেঁচামুক্ত কৰিবলৈ এতিয়াৰে পৰা বিত্ত বিভাগ আৰু ইয়াৰ সঞ্চালকালয়ৰ অধীনত থকা কৰ্মচাৰীসকলে আন কোনো নতুন চাকৰিৰ আবেদন কৰাৰ বাবে কৰ্মচাৰীসকলৰ এনঅ'চিৰ প্ৰয়োজন নহ'ব। কিন্তু যিকোনো আকাংক্ষিত প্ৰাৰ্থীয়ে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰকে ধৰি যিকোনো সংগঠনৰ অধীনত এনে পদৰ বাবে কৰা আবেদনৰ বিষয়ে সঠিক প্ৰপাৰ চেনেলৰ জৰিয়তে নিজৰ বিভাগক অৱগত কৰিব লাগিব। তাৰ পিছত কৈছে, যদি নিয়োগকৰ্তাৰ পৰা এনঅ'চিৰ অৰ্থাৎ এনঅ'চি বাধ্যতামূলক হয় তেন্তে আবেদনকাৰীয়ে একেখিনি কথা উল্লেখ কৰা বিভাগৰ পৰা এনঅ'চি লাভ কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দিয়া ভাল খবৰ। গতিকে লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই ভাল খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।